আজি এই চাটনিটো বনাইছোঁ ইমান সহজ আৰু ইমান ধুনীয়া দেখিছে নহয় খাবলৈও বহুত টেষ্টি হৈছিলে আহকচোন আজি কেনেকুৱা বনালোঁ মই লৈছোঁ তিলৰ বদলি আপোনালোকে বাদামো ল'ব পাৰে আৰু তিলৰ লগতে মই জিৰা কেইটামানো দি দিছোঁ আৰু এইখিনি অলপ ভজা হৈ যাব তাৰপিছত মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ নমাই দিম ইয়াত লৈছোঁ মই ৰঙালাওৰ পাত একেবাৰে কুমলীয়া ফ্ৰেছ ৰঙালাওৰ পাত লৈছোঁ আৰু এইখিনি মই খুব ভালকৈ ধুই লৈছোঁ আৰু এইখিনি কাটি ল'ম ৰঙালাও পাতৰ চাটনি এই গৰমত যদি টেঙা দাইলৰ লগত ৰঙালাওৰ পাতৰ চাটনি হয় কেনেকুৱা লাগে ভাবছোন ইমান টেষ্টি লাগে আৰু আজি মই এনেকুৱাই বনাইছিলোঁ আৰু এতিয়া পাতখিনি মই কাটি ল'লোঁ আৰু এতিয়া কেৰাহীখন পাতি পেলাই পাতখিনি দি দিছোঁ আৰু লগত অলপ সৰহকৈ পিঁয়াজ দি দিছোঁ আৰু এইখিনি অলপ নিমখো দি দিছোঁ মই কিন্তু একেবাৰে নিমখ দি দিছোঁ আৰু মই কেঁচা নিমখ ব্যৱহাৰ নকৰোঁ আৰু অলপ পানী দি পেলাই অলপ হাই ফ্লেমত মিডিয়াম টু হাই ফ্লেমত মই এইখিনি হেৰি কৰিম সিজাম কিন্তু ইমান নিসিজিলেও হ'ব খালি মানে পিঁয়াজৰ কালাৰটো চাব অলপ মানে চেঞ্জ হৈ যাব তেতিয়াহে মানে এইখিনি নমাই দিম আৰু চব পানীখিনিও শুকাই গ'ল যিখিনি পানী দিছিলোঁ এইখিনি শুকাই গ'ল আৰু এতিয়া মই এইখিনি নমাই পেলাই ঠাণ্ডা হ'বলৈ থৈ দিম আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ ঠাণ্ডা হৈ যাব তেতিয়াহে পিচিম এতিয়া মই মিক্সি বাতিটো লৈ আৰু যিখিনি তিল আৰু জিৰা মই ভাজি থৈছিলোঁ এইখিনি মই এতিয়া পিচি ল'ম প্ৰথমতে শুকানকৈ তাৰপিছত অলপ পানী দি পেলাই সেইখিনি পিচি ল'লোঁ আৰু এয়া চাওক এইখিনি পূৰা মিহিকৈ পিচি ল'লোঁ আৰু এতিয়া যিখিনি থৈছিলোঁ শাকখিনি থৈছিলোঁ সেইখিনিও ঠাণ্ডা হৈ গ'ল আৰু ইয়াত মই জ্বলা ব্যৱহাৰ কৰা নাই এতিয়াহে দিম মই আজি বি জলকীয়া দিম গৰম কৰোঁতে দিয়া নাই কাৰণ তাৰ এটা কেঁচা ফ্লেভাৰ থাকে সেইকাৰণে মই কেঁচাকেই দি দিছোঁ বি জলকীয়াটো দিছোঁ এই ধৰণে 4 টুকুৰামান দি দিছোঁ আৰু এতিয়া সেই বাতিতেই গোটেইখিনি ঢালি পেলাই আকৌ মই ভালকৈ পিচি ল'ম আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বহুতেই ধুনীয়া হয় খাবলৈ আৰু এতিয়া এখন কেৰাহী পাতিছোঁ আৰু পাতি পেলাই ইয়াত মই শুকান জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু ইয়াত অলপ বগা তিল দি দিছোঁ কাৰণ চাটনিটো খাওঁতে দাঁতত আহিব ভাল লাগিব আৰু নহৰু অলপ বেছিকৈ নহৰু দি দিছোঁ দি পেলাই এইখিনি অলপ ভাজি লৈছোঁ যাতে মানে এনেই ভজা হয় কিন্তু নহৰু মানে পূৰা নেভাজিব নহ'লে তাৰ ফ্লেভাৰটো গুচি যায় অলপ বগা থাকোঁতেই মানে পেষ্টখিনি ঢালি দিব লাগে এতিয়া লগতে অলপ হালধিও দি দিছোঁ হালধি অপশ্যনেল হয় দিলেও হয় নহ'লেও হয় আৰু এতিয়া এইখিনিত ভালকৈ দি পেলাই অলপ গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ আৰু এতিয়া এইখিনি অলপ লৰাই থাকিম অলপ শুকাই যোৱালৈকে ঠাণ্ডা হোৱাৰ পিছত আকৌ ধুনীয়াকৈ আৰু অলপ শুকায়ো যাব ঠাণ্ডা হোৱাৰ পিছত দেখিছে নহয় আমাৰ চাটনি ৰেডি হৈ গৈছে কেনেকুৱা লাগিছে লাইক কৰিব শ্বেয়াৰ